আচ্ছা হৰি বল হৰে কৃষ্ণ আজি তিথি হৈছে অক্ষয় তৃতীয়া এই অক্ষয় তৃতীয়া আমি আজি পাতিলা দহা চাৰ্চত গৰিয়া মঠত আমি সকলোৱে সৰু ল'ৰা ছোৱালী তথা সকলো মাতৃমণ্ডলী স্বজনমণ্ডলীসকলে নিমন্ত্ৰণ কৰিছোঁ। আজি উদ্দেশ্য আমাৰ অক্ষয় তৃতীয়াত আজি এই বিশেষ দিনত বিশেষ তিথিত এই বছৰত এবাৰে আহে এই তিথি সদায় পাই নাথাকে। বহুত মানুহে কি হয় যে অকস্মাত মৃত্যু হয়। তেল এটা চাকিত তেল থাকেই পৰিপূৰ্ণ ভৰ্তি থাকে, তাত ফালা থাকে, জ্বলি থাকে, চাকিখন জ্বলি থাকে। আপুনি ভাব তেল যেতিয়া শেষ হ'ব তেতিয়াতো চাকি নামি যাব, কিন্তু দেখা পাবি যেতিয়া বতাহ আহে বা কিবা কাৰণত কি হয় নামি যায়। ঠিক এনেকুৱা কথা হয় না। ঠিক আমাৰ মানুহৰো আমাক ভগৱানে জন্ম দিছে, আমি সৰুৰ পৰা আমাৰ 100 বছৰ থকাৰ কথা আমাৰ সকলোৰে, হয়তো 100 বছৰ বেছি, কিন্তু আমি কি কৰোঁ হয়তো 10 বছৰ 20 বছৰ বা আমি কিভাৱে যাওঁ কোনেওতো ক'ব নোৱাৰে। কিছুমান এক্সিডেণ্ট হয়, নানানটা প্ৰকাৰে মৃত্যু হয়, যাক আমি অপমৃত্যু বুলি কওঁ, অপঘাতী কৰি আত্মহত্যা এইবিলাক কওঁ না। কিন্তু এইবিলাক হ'লেও কি হয়, যদি আপুনি এই আজিৰ অক্ষয় তৃতীয়াত যদি কোনোবাই আপুনি দান কৰি থৈছে, দান কৰা আছে, তেনেহ'লে কি হ'ব, যদিও যেনেকুৱা চাকি এগছিত তেলখিনি শেষ হ'বই পৰা নাছিল, কিন্তু চাকিখন নমাই গ'ল, কিন্তু মানুহটো যদিও আত্মঘাতী হৈ মৰক, যিকোনো মৰক, যদি আজি অক্ষয় তৃতীয়াত কোনোবাই দান কৰি ৰাখিছিল, এইটো অক্ষয় হৈ ৰ'ব। আত্মঘাতী হ'লেও কিবা কাৰণত যি কাৰণত মৰিলেও কিন্তু পিছৰ জন্ম যদিও আত্মহত্যা কৰিলে তো শৰীৰ নাপায়, তেওঁ প্ৰেতাত্মা হৈ বা ভূত হৈ যোৱা বুলি কওঁ যাক, কিন্তু হ'লেও যেতিয়া তেওঁ মুক্তি পাব বা মানুহৰ জন্ম পাব, তেতিয়াও কিন্তু এই যে অক্ষয় তৃতীয়াত এইখিনি দান কৰিছিল না, এইখিনি বস্তু তেওঁ পুনৰ প্ৰাপ্তি হ'ব। এইকাৰণে আমি বহুত লোকে ধৰ্ম কৰিম বুলি ভাবে, বহুতে দান কৰিম বুলি ভাবে, আৰু বহুতৰ টকা পইচা আছে কিন্তু নাজানে কোন টাইমত আমি দান কৰিম, কিভাৱে ধৰ্ম কৰিম, কিভাৱে আমি এই ধৰ্ম সঞ্চয় কৰিম। কিন্তু আজিৰ এই দিনত এইকাৰণে আমি দান কৰিব লাগে। মই এইকাৰণে দান কৰিলে কি অক্ষয়, ইয়াৰ মাহাত্য কি আছে, আজিৰ দিনত কি আছিল যে সত্য ত্ৰেতা দাপৰ কলি 4টা যুগ, কিন্তু এই সত্য যুগৰ আবিৰ্ভাৱ আজিৰ দিনতে হৈছিল। আজিৰ দিনত কি হৈছিল, এই সত্য যুগৰ আবিৰ্ভাৱ হৈছিল। আজি যি কৰিব সত্যৰ যুগত লোকসকলে যি ফল পাইছিল, এই ফলটো আজিৰ দিনত যদি কৰে সেই ফলটো লাভ পাব। অৰ্থাৎ সত্য আজিৰ দিনত সত্য। সেইকাৰণে বহুতে ধৰ্ম কৰে, আজিৰ কিছুমানে ঘৰ লয়, কিছুমানে মন্দিৰ ল'ব, কিছুমানে খুটা এইবিলাক আৰম্ভ কৰিব, যিকোনো আজিৰ দিনতে কৰে, অক্ষয় হৈ ৰয়। এইকাৰণে আজি আৰু লগতে কি হৈছে যে গংগাৰ আবিৰ্ভাৱ, গংগাত ভগীৰথে আজিৰ দিনতে ঠিক গংগাক নামে